হেল্ল' এভৰিৱান, আপোনালোকৰ ভালনে? পুনৰ নতুন ভিডিঅ' এটা লৈ আহিলোঁ আজি পনীৰ মছলা বনাবলৈ লৈছোঁ। পনীৰ মছলা বনাওঁতে কি দিছোঁ চাওকচোন। দৈ লৈছোঁ, বাটাৰ লৈছোঁ, পনীৰ মছলা, হালধি, নিমখ, জিৰা গুড়ি, ধনিয়া গুড়ি, পিঁয়াজ, নহৰু, আদা লৈছোঁ। এতিয়া পনীৰখিনি হালধি দি ভালকৈ মেৰিনেট কৰি ল'ম। এইদৰে মেৰিনেট কৰি লৈছোঁ হালধি দি। এইফালে কেৰাহী পাতি দিছোঁ, গৰম হ'ল, বাটাৰ দি দিলোঁ। ডাঙৰ চামুচে 1 চামুচ বাটাৰ দি দিলোঁ। এতিয়া মেৰিনেট কৰা পনীৰখিনি দি দিছোঁ। পনীৰখিনি হাফ ফ্ৰাই কৰি ল'ম। এতিয়া হৈ গ'ল আৰু হাফ ফ্ৰাই, নমাই দিছোঁ। এতিয়া বাকী থকা বাটাৰখিনিতে পুনৰ আকৌ 1 চামুচ বাটাৰ দি দিছোঁ। এতিয়া পিঁয়াজ দি দিছোঁ, কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ভালদৰে ভাজন উঠাব লাগিব। এতিয়া নহৰু, আদা দি দিছোঁ, পিচি থৈছিলোঁ নহৰু, আদা দি দিছোঁ। এতিয়া হালধি দি দিছোঁ। হালধি আধা চামুচমান দিলোঁ। এতিয়া পনীৰ মছলা 1 চামুচ দি দিছোঁ। নিমখ দি দিছোঁ। জিৰা গুড়ি 1 চামুচ দিলোঁ আৰু ধনিয়া গুড়ি 1 চামুচ দিছোঁ। এইটো এতিয়া গোটেই মছলাখিনি খুব ভালদৰে ভাজি ল'ব লাগিব। মছলাখিনি ভাজন উঠিলত পনীৰখিনি এতিয়া দি দিলোঁ। এইটোৱে খুব ভালদৰে এতিয়া ভাজিব লাগিব। ভাজন উঠিলত এতিয়া পানী দি দিলোঁ। পনীৰ ভাজন উঠিলত গৰম পানী অলপমান দি দিলোঁ। এইটো এতিয়া উতলি আছে। এতিয়া অকণমান ৰেড চিলি পাউডাৰটো আধা চামুচমান দি দিছোঁ। এতিয়া দৈ দি দিলোঁ। দৈ আৰু বাটাৰ দিলে খুবেই ভাল হয় পনীৰ খাবলৈ। এতিয়া চেনি 1 চামুচ দি দিছোঁ। উতলি থাকোঁতে 1 চামুচ চেনি দি দিছোঁ। এতিয়া টমেট' চচ 1 চামুচ দিছোঁ। টমেট' চচটো দিলেতো খুবেই ভাল হয়, কালাৰটোও ধুনীয়া হয়। হ'লগৈ আৰু এতিয়া পনীৰ। আজি এইদৰে পনীৰ মছলাটো বনাই দেখুৱালোঁ আপোনালোকক। পনীৰ মছলা কেনেকুৱা দেখিছে। মছলা পনীৰ ৰেচিপিটো ভাল দেখিলে কমেণ্ট কৰিব, লাইক কৰিব, আৰু নতুনকৈ যদি কোনোবা আহে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ নতুন ভিডিঅ' এটা লৈ আজিলৈ আহোঁ।